হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামী গুৱাহাটীৰ নেমকেয়াৰ হস্পিটেলত চিকিৎসাধীন হৈ আছে জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামী হঠাৎ কি হ'ল সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ অসমৰ জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামীৰ বৰ্তমান গুৱাহাটী নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল এই কথা তেওঁ নিজে ছ'চিয়েল মিডিয়াৰ যোগেদি শ্বেয়াৰ কৰিছে জনপ্ৰিয় অভিনেত্ৰী নিকিতা গোস্বামীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কয় যে মোৰ 22 এপ্ৰিল তাৰিখে মোৰ অপাৰেশ্যন হৈ যায় বৰ্তমান মই সুস্থ মোৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈ গৈছিল আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমাৰাহি বুকুতে ভাল পোৱাৰ শিহৰণ